নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি DME গ্ৰেড 4 আৰু গ্ৰেড 3 ভ্যাকেন্সিখিনি এতিয়ালৈকে কিয় এপ্লাই কৰা লিংকটো এক্টিভ কৰি দিয়া নাই ইয়াৰ বিষয়ে আমি সবিশেষ এই ভিডিওটোৰ যোগেদি গম পাব। আৰু লগতে আপোনালোকে যদি নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব, লাইক, কমেন্ট কৰিবলৈ নাপাহৰিব। কাৰণ এনে ধৰণৰ আপডেট আপোনালোকে এইটো চেনেলতে পাই থাকিব। যদি আপোনালোকে আসাম পুলিচ বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেচন যদি কৰি আছে তেন্তে এই চেনেলটোত এডুকেশ্যন ভিডিঅ'বোৰ পাব। যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থব এডুকেশ্যন ভিডিঅ'বোৰ সকলো পাব। আহক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি প্ৰথমতে assamcareer.com ত গৈছো। আপোনালোকে দেখিছে DME আসাম ৰিক্ৰুটমেণ্ট, আপোনালোকে দেখিছে তললৈ স্ক্ৰল কৰি আছো, আপোনালোকে দেখিছে। আৰু এয়া দেখিছে DME আসাম ৰিক্ৰুটমেণ্ট 224। কাৰণ তেওঁলোকে নটিছখনত কৈছিলে যে কি 29 নৱেম্বৰ তাৰিখে এপ্লাই কৰাৰ লিংকটো এক্টিভ কৰি দিয়া কথা আছিলে। এতিয়ালৈকে বৰ্তমান এপ্লাই কৰাৰ লিংকটো এক্টিভ কৰি দিয়া নাই আৰু যাৰ ফলত বহুতো সমস্যাৰ সৃষ্টি হৈছে। তেওঁলোকে এতিয়ালৈকে অফিচিয়েলকে কথাষাৰ কৈ দিয়া নাই যে কেতিয়াকে হ'ব এপ্লাই কৰা, তেওঁলোকে এতিয়ালৈকে কৈ দিয়া নাই। আপোনালোকে দেখিছে গ্ৰেড 3 টেকনিকেলৰ পোষ্ট প্ৰায় 1017টা আছে। আপোনালোকে দেখিছে কোৱালিফিকেশ্যনৰ কথাও ইয়াত লেখা আছে। আপোনালোকে চাওক, তাৰপিছত আছে তোমাৰ 320টা আছে, কোৱালিফিকেশ্যনৰ কথাও আছে, আপোনালোকে লেখা আছে, দেখিছে আপোনালোকে। গ্ৰেড 4 আছে, এই সকলো ইয়াত লিখি থোৱা আছে। আৰু আপোনালোকে দেখিছে বয়সৰ সীমা প্ৰায় 18ৰ পৰা 40 বছৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এতিয়া বৰ্তমান এখন নটিচ জাৰি কৰিছিল। তেওঁলোকে কৈছিল যে কি এতিয়া বৰ্তমান সেই যিটো এপ্লাই কৰা লিংকটো 29 তাৰিখে দিয়া কথা আছিলে সেইটো এতিয়া বৰ্তমান পষ্টপন কৰি দিয়া হৈছে। কেতিয়াকে এক্টিভেট কৰি দিব এইটো কোৱা নাই তেওঁলোকে। এপ্লাই কৰা লিংকটো পষ্টপন কৰি দিয়া হৈছে। আপোনালোকে সেই নটিচখন আপোনালোকক মই দি দিম বাৰু, যদি আপোনালোকক কাৰোবাক যদি লাগে সেইখন নটিচ দি দিম। আপোনালোকে যদি সেই নটিচখন চাব বিচাৰে তেন্তে আপোনালোকে অফিচিয়েল ৱেবছাইটত গুচি যাব। assamcareer.com ত গুচি গ'লেও আপোনালোকে পাব সেই নটিচখন। যদি লাগে মই আপোনালোকক দি দিম, চিন্তা কৰিবলৈ প্ৰয়োজন নাই। ষ্টাৰ্ট ডেট অফ দ্য অনলাইন এপ্লিকেশ্যন ছাবমিট 29 নৱেম্বৰ 2024 ৰি-এপ্লাই কৰাৰ কথা আছিলে আৰু 9 ডিচেম্বৰ তাৰিখে কৰা হৈছিলে। আপোনালোকে দেখিছে ইম্পৰ্টেণ্ট ৱেবছাইট লিংক অফ DME আসাম ভেকেঞ্চি। ইয়াত দেখিছে অনলাইন এপ্লিকেশ্যন ফৰ আছিলে কিমান তাৰিখৰ পৰা 29 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আছিলে। আৰু লগতে লিছে নটিফিকেশ্যন, ইয়াতো আপোনালোকে দেখিছে গ্ৰেড 3 আৰু সেইটো ইয়াত দি থৈছে। অফিচিয়েল নটিচ তিনিচুকীয়া আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ গ্ৰেড 3 আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ গ্ৰেড 4 আৰু অফিচিয়েল ৱেবছাইট। আপোনালোকে এই ইম্পৰ্টেণ্ট নটিচখনতে গম পাব যে ইয়াত কি কিটা ইয়াত দি থোৱা আছে। আপোনালোকে দেখিছে সেই তাতে গম পাব, তাতে এপ্লাই কৰা লিংকটো এক্টিভ কৰি থ'ব। যদি এপ্লাই কৰা সুবিধাটো যদি তেওঁলোকে লিংকটো এক্টিভ কৰি দিয়া তাতে আপোনালোকে গম পালে এতিয়া সেই তাতে। আৰু এতিয়ালৈকে তেওঁলোকে ঘোষণা কৰি দিয়া নাই কেতিয়াকৈ কৰি দিব। আৰু সেই নটিচখন আপোনালোকক দি দিম যদি লাগে কাৰোবাক। আৰু বহুতে ক'ব পাৰে যে কি আপুনি নটিচখন দেখুওৱা নাই আৰু নটিচখন দেখুওৱা নাই, মিছা কথা কৈছে। মই মিছা কথা কোৱা নাই, চাব আপোনালোকে বহুতে দি থোৱা আছে, বহুতৰ চেনেলত দি থোৱা আছে, আপোনালোকে চাব। যদি লাগে মই দি দিম, প্ৰয়োজন নাই। কিন্তু আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব, কাৰণ আপোনালোকৰ কমেণ্টে বহুতো আঘাত দিয়ে আৰু যাৰ ফলত আমাৰ মনটো ভিডিঅ' বনাবলৈ ভাল নলগা হয়। সেইকাৰণে মই বহুত কষ্ট কৰি প্ৰস্তুত কৰিলোঁ ভিডিঅ'টো। এইখনে আছিল এডভাৰটাইজ, যিখন 29 তাৰিখে এপ্লাই কৰাৰ কথা আছিলে এডভাৰটাইজমেণ্ট। আৰু এইখন এতিয়া ঘোষণা কৰিছিলে কিন্তু এইখনৰ মতে কাম নহ'লে এতিয়া বৰ্তমান তেওঁলোকে পষ্টপন কৰি দিলে। আৰু আপোনালোকক সবিশেষ জনাম, চিন্তা কৰিবলৈ প্ৰয়োজন নাই। আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু লগতে আপোনালোকে দেখিছে গভৰ্ণমেণ্টৰ স্বাস্থ্য বিভাগৰ অফিচিয়েল ৱেবছাইট, সেইটো আপোনালোকে দেখিছে যিটো দেখুৱালোঁ, তাতো ঘোষণা কৰি দিয়া নাই, তাতো এপ্লাই কৰা লিংকটো ঘোষণা কৰি দিয়া নাই।
মানে পষ্টপন কৰা হৈছে। আপোনালোকে আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ। কেনেকুৱা লাগিলে, যদি ভাল লাগিছে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেধৰণে আপডেট আপোনালোকে এইটো চেনেলতে পাই থাকিব আৰু বেয়াকৈ কমেণ্ট নকৰিব। আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ। সকলোকে ধন্যবাদ।